নামৰীয়া সমষ্টিৰ মালিবাৰী পথাৰ বজাৰত ধানৰ বীজ অত্যাধিক পৰিমাণৰ দাম লোৱাক কেন্দ্ৰ কৰি কৃষকৰ মাজত তীব্ৰ প্ৰতিবাদ। 1 কিলোগ্ৰাম ধানৰ বীজৰ মূল্য 700 টকাৰ পৰা 800 টকা। 1 মোন ধান বিক্ৰী কৰিলে কৃষকে পায় 700 টকা আৰু 1 কিলোগ্ৰাম ধানৰ বীজ ক্ৰয় কৰিলে দোকানীয়ালৈ 700 টকাৰ পৰা 800 টকা। অসম চৰকাৰৰ কৃষি বিভাগত চলিছে কি? কৃষকৰ মূৰত মাধমাৰ সোধাই থকা মালিবাৰী পথাৰ বজাৰত একাংশ ধানৰ বীজ ক্ৰয় কৰা দোকানীসকলৰ বিৰুদ্ধে তদন্ত চলাবলৈ দাবী জনাই একাংশ ভুক্তভোগী কৃষক ৰাইজে। আমার যেহেতু যে ধানের ডিস্ট্রিবিউটার আছে ধান যেহেতু বিকে সেহেতু তারমানে আমার দুখিয়া রাইজত তামান অত্যাচার করে আছে তারমানে আমার এই সমীরা সমষ্টির অন্তর্গত মালিবাৰী বগিৰিগুটি জিপির মালিবাৰী এলাকাত তারমানে যেকেইটা ডিস্ট্রিবিউটার আছে যেহেতু সৰু সুৰা বিজনেস করে আছে ধানের বিজনেস যেনেকৈ আমি 1 মোন ধান বজাৰত বিক্রি কৰিলে আমি 600 বা 650 টাকা পাওঁ, কিন্তু সেই ধানটো আমার 1 কিলো ধান কিলোতে 700 টাকা লয়। কিন্তু আমার কোম্পানির রেটত MRPত আছে যেনেকুৱা 450 টাকা, সেই দামটো লৈ আছে 750 টাকা 700 টাকা। সেইকাৰণে কৈছোঁ যে মাননীয় আমি মুখ্যমন্ত্ৰীক মই জনাইছোঁ, সেইকাৰণে কৈছোঁ যে আমাৰ এই দুখীয়া ৰাইজক যেনেকুৱা পেটত যেনেকুৱা এনেকুৱা যেনে লাগ নামাৰে, যেনেকুৱা এনেকুৱা যে 750 টকা যে ধানৰ দাম লৈছে এইটো একদম ভিত্তিহীন কথা হৈছে। কোনে লৈছে? আমাৰ বজাৰত যেনে ক্ষুদ্ৰ ব্যৱসায়ী আছে, কি নাম আছে? যেনেকুৱা আলম আছে, যেনেকুৱা তালেব আছে, এনেকুৱা তাৰমানে বুধবাৰ দিনা বহুতো সৰু সুৰা বেপাৰী আমাৰ বজাৰত আহে। চাইদুল আছে, এনেকুৱা বেপাৰীয়ে কি কৰে যেনেকুৱা 400 টকাৰ ৰেট থাকে সেই ৰেটটো কি কৰে 700 টকা লয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত মই কথাখন এই নিউজৰ জৰিয়তে ক'ব খুজিছোঁ যে এইটো আমাৰ দুখীয়া ৰাইজৰ যাতে ডিষ্ট্ৰিবিউচন কৰে, যাতে আমাৰ দুখীয়া ৰাইজে এই ধানৰ দামটো আৰু কমাব পাৰে আৰু এইটো লৈ সিহঁতে যাতে অলপ আমাৰ এই ৰাইজৰ পিনে অলপ চকু মিলি চায়। এইটো হ'ল ভীমধান। ভীমধানৰ এইটো MRP মেক্সিমাম ৰিটেল প্ৰাইচ যিটো আছে সেইটো হৈছে 570 টকা। এইটোত আপোনাৰ চৰকাৰী টেক্স আহে, চেণ্ট্ৰেল টেক্স, ষ্টেট টেক্স সব মিলি আপোনাৰ 470 টকা এইটো কোম্পানীৰ ৰেট আহে। কিন্তু এইটো ডিষ্ট্ৰিবিউটাৰ ৰেট আৰু কমত আছে, এইটো হ'ল পাব্লিকৰ কাৰণে ৰেট, যিটো ৰেট অতিক্ৰম কৰি সিহঁতে 700-800 লৈ আছে। কিছুমান কৃষকৰ এতিয়া এনেকুৱা অৱস্থা হৈছে সিহঁতৰ ঘৰৰ ধান বিক্ৰী কৰি খোৱা ধান বিক্ৰী কৰি ধানৰ বীজবিলাক কিনিব লগা হৈছে। কিন্তু সেই ধান যিটো ঘৰৰ ধান বিক্ৰী কৰিব লগা হ'লে 1 মোনৰ ধানৰ দাম আপোনাৰ 700 টকা পাই আছে, এইটো 1 কেজি লৈ আছে 800 টকা। সিহঁতে এতিয়া তাৰমানে মূৰত হাত দি এতিয়া বহি আছে, সিহঁতে এতিয়া বীজো ল'ব পৰা নাই, খেতিও কৰিব পৰা নাই। সিহঁতৰ এতিয়া এইখিনি অৱস্থা। মই এইখিনি জৰিয়তে মই কৃষিমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাম যে এইটো এটা বিশেষ তদন্ত কৰি কৃষকসকলক শুনে ই কৰে আৰু কি নাই, আমাৰ এনেকুৱা কোনো অহা নাই। গতিকে সিহঁতকো অনুৰোধ জনাম যাতে আহি আমাৰ এইখিনি উপযুক্ত ৰেটত বিক্ৰী কৰাৰ কাৰণে সুবিধা কৰি দিয়া। কথাটো সঁচাই। মই 1 নম্বৰ মালিবাৰী পথাৰ বজাৰ লৈছি। আমাৰ ইয়াত যিখিনি মানুহে কথাবোৰ ক'লে গোটেই কথাবোৰ সঁচা। মই বেছি ক'ব খোজা নাই, যাতে চৰকাৰৰ ফালৰ পৰা উচিত মানে তদন্ত লৈ পেলাই বস্তুটো এটা সমুদায় বা ৰাইজৰ এটা চাহ চিন্তাপন কৰে। মই মেইন মানুহ হিচাপে ডিষ্ট্ৰিবিউটাৰ কৰা আলম বুলি হয়, তেখেতৰ আণ্ডাৰত মানে আমাৰ তালেব ভূঞা আৰু আখতাৰ হুছেইন, চাইদুল হক তেখেতে মানে বিক্ৰী কৰে। পদক্ষেপখিনি আমাৰ এইখিনিয়ে, মানুহখিনি বহুত কষ্ট হৈছে। আমাৰ ইয়াত লনেন জেগা, সাধাৰণ মানুহে উপভোগ কৰে। কিন্তু কথা হৈছে এমাৰ যিটো ধান যেনিবা হয়তো 470 টকা আছে বা 520 টকা আছে, তাৰ অধিক 200-300 টকা বেছি মানে বিক্ৰী কৰি আছে। গতিকে ৰাইজৰ ফালৰ পৰা ৰাইজে যাতে সুবিধা পায়, এই যে টকাখিনি যে বেছি লৈছে, যাতে যিমান মানুহখিনি তাতে ধানখিনি বিক্ৰী কৰিছে সেই ধানখিনিৰ পইচা ৰিটাৰ্ণ হ'ব লাগে।